Hello guys. Ignore the background. Oh, this tok. Okay. তো যিখিনি ঠিক আছে যেটো আপনি লাস্টত হদিছিলে এটো মানে লাইফে নাই সো হেল্লো গাইজ ওয়েলকাম টু মাই চ্যানেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালে এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইগনোৰ দ্য বেকগ্ৰাউণ্ড উপায় নাই সো আজিৰ ব্লগটো একচুৱেলি মই বহুত দিনৰ পৰা বনাম ভাবি আছিলোঁ কিন্তু সময় পোৱা নাছিলোঁ সময়ো পোৱা নাই প্লাছ মানে মই একচুৱেলি কেনেকৈ বনাম ভাবিও পোৱা নাছিলোঁ সো আজি ফাইনেলি এই ব্লগটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ মই আই হোপ কি আপোনালোকে ভাল পাব আৰু যিমানখিনি মই পাৰোঁ আৰু আগৰ ভিডিঅ'জ আৰু এতিয়াৰ ভিডিঅ'জ মিলাই মেলি মোৰ যিমানখিনি কুৱেশ্যনছ আছিলে গোটেইখিনি মই লিখি লৈছোঁ আৰু গোটেইখিনিতো ক'ব নোৱাৰোঁ মেক্সিমাম তাত কমন কুৱেশ্যনছ আছিলে তো সেইকাৰণে মই কেইটামান লিখি লৈছোঁ আৰু যিকেইটাৰ মই আজি আনচাৰ দিম বুলি ভাবিছোঁ চ' আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব যোনে মোক যি প্ৰশ্ন সুধিছিলে আপোনালোক সকলোৱে দিছ টক কিনো ক'ম আৰু গাইজ কনষ্ট্ৰাকশ্যন চলি আছে ওচৰত তো উপায় নাই তো অ'কে এইখিনিৰে আনচাৰ দিবলৈ চেষ্টা কৰিম আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব তো লেটছ ষ্টাৰ্ট চ' মই গোটেই যিমানখিনি পাৰোঁ মই কুৱেশ্যনছখিনি ইয়াত লিখি লৈছোঁ আৰু এতিয়া মই আপোনালোকক মানে এটা এটাকৈ কৈ যাম তো প্ৰথম প্ৰশ্নটো আছিলে দিব্যজ্যোতি হাজৰিকা তেওঁ মোক সুধিছিলে কোন স্কুল আপোনাৰ আৰু ঘৰ ক'ত হয় আৰু প্লিজ ৰিপ্লাই ভিডিঅ'বোৰ চাই ভাল লাগিছে তো ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ যে আপুনি মোৰ ভিডিঅ' চাই ভাল পাইছে তো প্ৰথম কথাটো হৈছে কোন স্কুলত মই কৰোঁ সেইটো সুধিছিলে তো মই কৰোঁ মুৰকংচেলেক গাৰ্লছ হাইস্কুল এইখন আছে জোনাইত তো মই থাকোঁ জোনাইত অ'কে তো এইটো প্ৰশ্নৰ মই উত্তৰ দি দিলোঁ আৰু ঘৰ ক'ত হয় সুধিছিলে তো মোৰ ঘৰ ডিব্ৰুগড়ত মোৰ ঘৰ আৰু মই ডিব্ৰুগড়ত নাথাকোঁ মই ধেমাজিত থাকোঁ অ'কে তো এইটো হৈ গ'ল প্ৰথম প্ৰশ্ন এইটোৱে মেক্সিমাম মষ্ট কমন কুৱেশ্যন আৰু এইটোৱে মোৰ প্ৰত্যেকটো ভিডিঅ'জতে কুৱেশ্যনটো থাকে তো মই সেইকাৰণে ভাবিলোঁ যে আজি মই এই কুৱেশ্যনৰ আনচাৰটো প্ৰথমতে দি দিওঁ অ'কে চ' নেক্সট কুৱেশ্যনটো হৈছে হাদিয়া ব্লগছৰ কুৱেশ্যনটো হৈছে আপোনাৰ স্কিনটো ইমান ধুনীয়া আপুনি স্কিন কেয়াৰ কেনেকৈ কৰে জনাবচোন বা অ'কে চ' স্কিনটো একচুৱেলি ইমানো ধুনীয়া নহয় বাৰু মানে টেক্সচাৰটো ঠিক ঠাক আৰু অলম'ষ্ট ঠিক ঠাক তো মোৰ তেনেকৈ স্কিন কেয়াৰ একো নাই মই জনছনছ লগাওঁ জনছন বেবীয়ে লগাওঁ চাবোনে লগাওঁ মই ফেচ ৱাছ ইউজ নকৰোঁ ক'ৰবাত ট্ৰেভেলিঙত মই ফেচ ৱাছ ইউজ কৰোঁ তেতিয়া মই মামা আৰ্থৰ ফেচ ৱাছ ইউজ কৰোঁ আৰু এতিয়া মই ক্ৰীম যিটো লগাই আছোঁ সেইটো মামা আৰ্থৰ ৰাইচ ৱাটাৰ ক্ৰীম এটা লগাই আছোঁ আৰু প্লাছ ছানস্ক্ৰীনটো লগাই আছোঁ একদম চিম্পল আৰু মই ইমান মেকআপ নকৰোঁ কেতিয়াবা ব্লাছটো লগাওঁ বা টিনটো লগাওঁ তেনেকুৱা সিমানেই বাকী মই এক্সট্ৰা একোৱে বস্তু নলগাওঁ তো মেকআপটো নকৰোঁ মই মেইনলি তো সিমানেই আৰু স্কিন কেয়াৰ বুলি একো নাই স্কিন কেয়াৰ বুলি ক'বলৈ গ'লে ৰাতি মই এটা চিৰাম লগাওঁ আৰু নাইট ক্ৰীম লগাওঁ যদিহে মানে মোৰ ওচৰত এভেইলেবল থাকে আৰু তেতিয়া মই নাইট ক্ৰীম লগাওঁ নহ'লে চিৰাম এটা লগাওঁ বাট এইটো বস্তু মানে মই এসপ্তাহত এবাৰ বা দুবাৰ হ'লেও মই লগাওঁ আৰু কিবাকিবি স্কিন প্ৰেপছ কৰোঁ আৰু গাখীৰ লগাওঁ যেতিয়া ঘৰত থাকোঁ ঘৰলৈ গ'লে গাখীৰ লগাওঁ আৰু দৈ লগাওঁ যিটো এভেইলেবল থাকে মোৰ ওচৰত সেইটোৱে লগাওঁ আকৌ দাইল পিচি পেলাই তাৰ লগত অকণমান সানি মিহলি কৰি পেলাই সেইটো লগাওঁ তো ইট ডিপেণ্ডছ মানে যিটো টাইমত মোৰ ওচৰত যি বস্তু এভেইলেবল থাকে মই সেইটো বস্তুৱে ইউজ কৰোঁ তো তেনেকুৱা ধৰণৰ কথাটো আৰু অ'কে চ' এই প্ৰশ্নটোৰ উত্তৰটো মই দি দিলোঁ নেক্সট প্ৰশ্নটো হৈছে স্নেহাই মোক সুধিছে তুমি এতিয়া পঢ়ি আছা নেকি যদি পঢ়ি আছা দেন জনাবা দেই কি পঢ়ি আছা অ'কে চ' স্নেহা মই পঢ়ি থকা বৰ্তমানটো নাই অফক'ৰ্ছ প্ৰিপেৰেশ্যন কৰি আছোঁ কিবাকিবি এক্সামছৰ কাৰণে বাট পঢ়ি থকা নাই পঢ়াটো মোৰ কমপ্লিট হৈ গ'ল চ' দুইটা প্ৰশ্নৰ উত্তৰটো এইটোৱে হ'ব আৰু পঢ়ি আছোঁ নেকি সুধিছিলে নাই পঢ়া আৰু
যদি পঢ়ি আছা কি পঢ়ি আছা সেইটো জনাব কৈছিলে তো বৰ্তমান মই একো পঢ়ি থকা নাই একো কোৰ্স লৈ থকা নাই ওকে সো নেক্সট কোৱেশ্চনটো হৈছে সুমন বৰাৰ তেওঁ মোক সুধিছে তুমি বহুত ধুনিয়া নেচাৰেলি ধুনিয়া your education background তুমি ক'ত থাকা ক'ত পঢ়িলা and ক'ত জব কৰি আছা and love life ওকে তো ফাৰ্ষ্ট টু এটা কমপ্লিমেন্ট আছিলে বাৰু তুমি বহুত ধুনিয়া থ্যাংক ইউ সো মাচ এনেকৈ শুনি ভাল লাগে আৰু ওকে তো নেক্সট টু হৈছে your education background তো education background বুলি ক'বলৈ গ'লে মই ডিগ্ৰী কমপ্লিট কৰিলোঁ বাট মই মেইনলি জুনিয়ৰ ইঞ্জিনিয়াৰিং কৰিছিলোঁ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত তো ডেট ৱাজ মাই মেইন থিং বাট মই ডিগ্ৰী কমপ্লিটো কৰিলোঁ ঠিক আছে তো ক'ত থাকা সেইটো মই অলৰেডি ক'লোৱে ক'ত পঢ়িলা ওকে তো মোৰ স্কুলিং আৰু হাই ছেকেণ্ডেৰী মই ডিব্ৰুগড়তে কৰিছিলোঁ স্কুলিং আছিলে ছেইণ্ট মেৰী স্কুল ডিব্ৰুগড় আৰু হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ মই চলব্ৰুক একাডেমি ডিব্ৰুগড় তো এই দুটা মোৰ ডিব্ৰুগড়তে হ'ল তাৰপিছত খালি মই ঘৰৰ পৰা ওলালোঁ তাৰপিছত মই ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন কৰিছিলোঁ প্ৰিন্স অফ ৱেলছৰ পৰা যোৰহাট প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি তাৰ পৰা আৰু তাৰপিছত মই এপ্ৰেণ্টিছশ্বিপ কৰিছিলোঁ নুনমাটি অইল ৰিফাইনেৰীত 1 year তাৰপিছত মই ডিগ্ৰী কমপ্লিট কৰিছোঁ চ' ইটছ আ ভেৰি লং জাৰ্ণি অ'কে তো ক'ত জব কৰি আছা সেইটো মই ক'লোৱে এণ্ড লাভ লাইফ oh actually it's a very wrong question for me I don't have a love life seriously so love life question to mane okonman it's not for me okay so হিমানে সুমন বৰাৰ যিমানখিনি কুৱেশ্যনছ আছিলে মই আনচাৰ দি দিলোঁ আৰু তো ইমানখিনিয়ে কথা ঠিক আছে যেটো আপুনি লাষ্টত সুধিছিলে এইটো মানে লাইফে নাই কিনো ক'ম আৰু সো বহুতখিনি প্ৰশ্নৰ উত্তৰ মই দিছোঁৱে বাৰু অলৰেডি তো এতিয়া আছে এটা লাষ্ট প্ৰশ্ন এই ভিডিঅ'টোৰ এটা লাষ্ট প্ৰশ্ন আৰু মই একো কুৱেশ্যনছ নলওঁ আই থিংক ইয়াতে বহুতখিনি কথা মানে ক্লিয়াৰ হৈ গৈছে অলৰেডি যোনে যি জানিব বিচাৰিছিলে বাট অ'কে লাষ্ট এটা কুৱেশ্যন আছে চয়নিকা বৰা অ'কে তেওঁ লিখিছে কেনেকৈ পালা জবটো তোমাৰ ভিডিঅ' আজিৰ পৰা চাইছোঁ বহুত ভাল লাগিছে সদায় ভিডিঅ' দিবা তুমি ধেমাজিত থাকা নেকি বাৰু তোমাৰ ঘৰ ক'ত হয় অ'কে চ' ফাৰ্ষ্টতটো যিহেতু তেওঁ কৈছে যে বহুত ভাল লাগিছে তোমাৰ ভিডিঅ' চাই তো থেংক ইউ চয়নিকা থেংক ইউ আৰু মই এনেকৈ ভিডিঅ'জ দি যাম আৰু তুমিও ভিডিঅ'জ মোৰ চাই যাবা আৰু যেতিয়াই তুমি এই ভিডিঅ'টো দেখিবা যে মই তোমাৰ প্ৰশ্নটোৰ উত্তৰটো দিছোঁ তেতিয়াও এটা কমেণ্ট দিবা তলত ঠিক আছে তেতিয়া মোৰো অকণমান ভাল লাগিব অ'কে চ' তুমি ধেমাজিত থাকা নেকি বাৰু বুলি কৈছিলে তেওঁ তো ডেফিনেটলি মই ধেমাজিতে থাকোঁ একদম কাৰেক্ট মানে তুমি ধৰিছা অ'কে তোমাৰ ঘৰ ক'ত হয় এইটো অলৰেডি মই ক'লোৱে অ'কে কেনেকৈ পালা জবটো ঠিক আছে তো এইটোৱে হৈছে মেইন কুৱেশ্যন নহয় জানো তো এইটো কুৱেশ্যন মই অকণমান লাষ্টলৈ থৈছিলোঁ তো কেনেকৈ পালোঁ জবটো মানে একচুৱেলি ইট ইজ নট আণ্ডাৰ আছাম গভমেণ্ট এইটো অসম গভমেণ্টৰ আণ্ডাৰত জব ৰোলটো নাই এইটো একচুৱেলি আমি সমগ্ৰ শিক্ষাৰ আণ্ডাৰত আছোঁ তো ইটছ ইলেক্টিভ ছাবজেক্ট টিচাৰ অ'কে চ' মই হয় ইলেক্ট্ৰনিক্সৰ যিহেতু মোৰ ডিপ্ল'মা আছিলে তাৰপিছত মোৰ ডিগ্ৰী কমপ্লিট হ'ল তো মই ইলেক্ট্ৰনিক্সৰে টিচাৰ হিচাপে ইয়াত কৰ্মৰত ইলেক্ট্ৰনিক্সৰ শিক্ষয়িত্ৰী হিচাপে ইয়াত কৰ্মৰত যিহেতু আজিকালি স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুতখিনি চেষ্টা কৰা হৈছে আছাম গভমেণ্টৰ ফালৰ পৰাই হওক বা চেণ্ট্ৰেলিও হওক তো যিহেতু বহুতখিনি চেষ্টা কৰা হৈছে স্কিল এডুকেশ্যনটোৰ অকণমান ইম্প্ৰুভ কৰিবৰ কাৰণে তো সেইটোৰ কাৰণে ইলেক্টিভ ছাবজেক্টছত এনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং ছাবজেক্টছবোৰ ভৰোৱা হৈছে যেনেকৈ এগ্ৰিকালচাৰ আছে তাৰপিছত ইলেক্ট্ৰনিক্স আছে তাৰপিছত IT আছে পাৱাৰ আছে আৰু আপোনাৰ টেলিকম আছে তো তেনেকৈ বিভিন্ন ধৰণৰ ছাবজেক্টছ আছে যিবোৰত মানে এনেকৈ ইঞ্জিনিয়াৰ্ছ হওক বা জুনিয়ৰ ইঞ্জিনিয়াৰ্ছ হওক তেওঁলোকে এই জবটোৰ কাৰণে এপ্লাই কৰিব পাৰে তো মই এই জবটোৰ এপ্লিকেশ্যনটো এটা ৱেবছাইটতে পাইছিলোঁ বাৰু তো তেনেকেই মই গম পাইছিলোঁ আৰু তেনেকেই মই এপ্লাই কৰিছিলোঁ ইণ্টাৰভিউ হৈছিলে ইণ্টাৰভিউৰ পিছতে ইয়াত মানে আমি জব ৰোলটো পাইছিলোঁ
তো সিমানেই কথা এইটো সমগ্ৰ শিক্ষাৰ আণ্ডাৰত আছে ইটছ নট আণ্ডাৰ আছাম গভৰ্ণমেণ্ট সিমানেই কথা আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'টো আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি কিবা আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তেতিয়াহ'লে মোক জনাব মই ডেফিনেটলি আনচাৰ কৰিম যিমানখিনি মোৰ সামৰ্থ্য অনুযায়ী থাকিব মই ডেফিনেটলি জনাম আপোনালোকক আৰু এই জব ৰোলটো কেনেকৈ ওলায় সেইটো একচুৱেলি আপোনালোকে পেপাৰ্ছতো পাব পাৰে পেপাৰত ওলাব নিউজ পেপাৰ্ছত আৰু নহ'লে কিছুমান ৱেবছাইটছতো ওলাব তো আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মোক জনাব মই ডেফিনেটলি নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম তো আজিৰ কাৰণে ইমানেই আছিলে আই হোপ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে আগলৈও আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ যদি আপোনালোকক কিবা কিবি দৰকাৰ হয় তেতিয়াও আপোনালোকে গম পাব পাৰে প্লাছ আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে তেনেহ'লেও কমেণ্ট ছেকশ্যনত জনাব মই ডেফিনেটলি নেক্সট ভিডিঅ'ত আনচাৰ দিম চ' আজিলৈ আহিছোঁ বাই